ঢেকিয়াজুলি পৌৰসভাৰ কৰ্মচাৰীসকলে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰি সাব্যস্ত কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী শনিবাৰে বিয়লি ৫ বজাত সামৰণি পৰে। উল্লেখযোগ্য যে পৌৰসভাৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আহ্বানত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ঢেকিয়াজুলি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত পৌৰ কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শনিবাৰে বিয়লি ৫ বজাত পৌৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ সফল সামৰণি পৰিল। কৰ্মচাৰীসকলৰ সৰ্বাত্মক কৰ্মবিৰতিৰ ফলত বিগত 2টা দিনে পৌৰসভা এলেকাত প্ৰতিটো কাম কাজতে কিছু ব্যাঘাত জন্মাও পৰিলক্ষিত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বিভাগীয় মন্ত্ৰীক এই প্ৰতিবাদী স্থলীৰ পৰা জনাব বিচাৰিছোঁ যে 2013 চনৰ ছেপ্টেম্বৰ 4 তাৰিখে আমাক এখন গেজেট নটিফিকেশ্যন কৰিছিলে। সেই গেজেট নটিফিকেশ্যনখনৰ আধাৰত আছিলে ৫,১৭০ জন কৰ্মচাৰী, কিন্তু যোৱা 2021 চনৰ 31 মে তাৰিখে ১৬53 জন কৰ্মচাৰীক, তাতে আমাৰ যিখিনি পৌৰসভাৰ লগত জড়িত আমাৰ হৰিজন মজদুৰৰ পৰা লৈ পেলাই ফাৰ্ষ্ট ফেজত ১৬53 জন কৰ্মচাৰীক দিয়াৰ কথা আছিলে। তৎসত্ত্বেও আমাৰ যিখন হৈছিলে 3 বছৰ 3 মাহ অতিক্ৰম হোৱাৰ পাছতো এই কামখিনি আমাৰ আধৰুৱা হৈ থাকিলে। কিন্তু তাৰ পিছতো অসম চৰকাৰে কাৰ্যবাহী বিষয়া আৰু আপোনাৰ গাণনিক বিষয়া আৰু আপোনাৰ অভিযন্তাক পৌৰসভাসমূহত দিছে, আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ যিখিনি ১৬53 জন কৰ্মচাৰীক ষ্টাফিং পেটাৰ্ণৰ জৰিয়তে আওতালে অনাৰ কথা আছিলে, সেইখিনি কৰি দিবৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু বিভাগীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল ছাৰক মই এই প্ৰতিবাদস্থলীৰ পৰা বিনম্ৰতাৰে আৰু কৰজোৰে মই অনুৰোধ জনাইছোঁ। গতিকে এই দুখীয়া পৌৰ কৰ্মচাৰীখিনিক যাতে উদ্ধাৰ কৰে, সেই মোৰ বক্তব্য ৰাখি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল ছাৰক চকু মেলি চাবৰ বাবে মই ঢেকিয়াজুলি পৌৰসভাৰ তৰফৰ পৰা সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ মই প্ৰচাৰ সম্পাদক হিচাপে জনেলৰ মই অনুৰোধ জনালোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।